মৰ্নিং এভৰিৱান, কি খবৰ আপোনালোক? আশা কৰোঁ চবৰে ভাল, লগতে মোৰো ভাল। আৰু নতুন ভিডিঅ'তে মোৰ চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ MC ফুড এণ্ড ডেইলি ব্লগলৈ। আৰু ৰাতিপুৱাতে ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আজি ইউটিউবত মানে দুদিনমান ধৰি ভিডিঅ' দিবও পৰা নাই, আৰু কিবাকিবি ব্যস্ততাৰ মাজত সেইকাৰণে ভিডিঅ' দিব পৰা নাই। বোলো আজি আপোনালোকক ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ, কি নকৰোঁ আপোনালোকক গোটেইখিনি অকণমান দেখাব চেষ্টা কৰিম। তো চাই থাকিব সকলোৱে ভিডিঅ'টো। তো এতিয়াতো পূৰা চাফাৰ ভিতৰত লাগি গৈছোঁ। ৰাতিপুৱা ঘৰ চাফা তাফা কৰি লওঁ আৰু লগ পাইছোঁ দেই। ঘৰটো মুচি লওঁ, আৰু ষ্টিকডাল দেখিছে দেই, মই নিজে বনাই দিছোঁ। মানে কেইডালমান নোহোৱা হৈ গৈছিলে, মানে এই ষ্টিকডালৰ যোনটো জাবৰি থাকে এইটো মানে নোহোৱা হৈ গৈছিলে, সেইকাৰণে মই নিজে বনাই দিছোঁ। কেনেকুৱা হৈছে কমেণ্টত জনাব দেই। এয়া এনেই ৱেষ্ট যায়, এইডাল দাণ্ডিডাল ঠিকে থাকে, কিন্তু খালি এই তলৰ যে মোচাখিনিয়ে নষ্ট হয়। সেইকাৰণে বোলো এইবাৰ কাপোৰ লগাই লৈছোঁ। এতিয়া মুচি লওঁ, সিন্দুৰ ল'লোঁ, আৰু লগতে এতিয়া ফুটা এটা মাৰোঁ। কিন্তু ফুটাটো কি হয়, মাইনাক ফুটাটো যদি দেখা পায় তাই পূৰা লৈ যায়। আৰু বোলো এইখিনি টাইম অকণমান গা পা ধুই আহিলোঁ, আহি মেলি বোলো পূজাখিনিও কৰি ল'লোঁ। পূজাখিনি কৰি লৈ মেলি এতিয়া বোলো কিটচেনত যাওঁ। কিটচেনত যাই চাহপানীখিনি বনাই মানুহজনকো দিওঁ, নিজেও খাওঁ দেই। আহিয়ে ধুনীয়াকৈ বোলো ৰুটিখিনি বনাই লওঁ। আৰু এইপিনে বৌয়ে বনাইছে ধুনীয়াকৈ ঘুগুনি আৰু লগতে ৰুটি ঘৰত পৰি থৈছে অৱশ্যে। বনাই মেলি আনিলোঁ, আনি মেলি বোলো হাজবেণ্ডকো দিলোঁ, নিজেও খাব ল'লোঁ। আৰু যিহেতু ৰাতিপুৱাৰ ভাগত বৌয়ে কৰিছিলে, সকলোৱে খাইছে, মই কাম বন কৰি মেলি এতিয়াহে চাকি বন্তি দি খাব লৈছোঁ। আপোনালোকে খালেনে কমেণ্টত জনাব দেই। খাই লওঁ আগতে। মজা হৈছে ঘুগুনিটো। পানী খাই আৰু মায়ে তালৰ পিঠাৰ যে মেটেলটো ধুনীয়াকৈ বনাইছিলে, ভগৱানক অলপমান দিলে আৰু আধা থৈ দিলে। থৈ দিওঁতে কি হ'ল, মই বোলো পিঠাখিনি মই বনাই থৈ দিওঁ, আৰু ধুনীয়াকৈ বোলো হ'ব বুলি ভাবিছিলোঁ, কিন্তু কিবা এটা বেছি হৈছে নেকি। হোৱা দেখি পিঠাটো নুঠা হৈ গ'ল, মানে আঠা টাইপৰ নিচিনা হৈ গ'ল। তাৰপিছত আৰু সেনেকৈ থৈ দিলোঁ। থৈ পিনি এইপিনে ভাত পানী বনাই মেলি পূৰা খাই ল'লোঁ। খাই লৈ মানে অলপমান আজৰি হৈ কেনে আৰু দেউতাৰ কাৰণে কেক এটা বনালোঁ। কেক চেক বনাই মেলি বোলো দেউতাৰ বাৰ্থডে আছিলে আজি 1 ছেপ্টেম্বৰ, আৰু সেইকাৰণে বাৰ্থডে বুলি বোলো হোমমেড কেক এটা বনাওঁ। আৰু বজাৰত খোৱাতকৈ ঘৰত খোৱাটো বেছি বেটাৰ পাওঁ। আপোনালোকে কেনে পায় কমেণ্টত জনাব। আজি ক্ৰীম নাছিলে, ক্ৰীম নথকাৰ কাৰণে এনেই বনাই দিলোঁ। দেউতাক কৈছে হ'ব, ক্ৰীম নাথাকিলেও হ'ব, এনেকৈ বনাই থ'লে হ'ব। এনেকৈ গোটেইকেইটাই কেক চেক কাটিলোঁ, চেলিব্ৰেশ্যন কৰিলোঁ। এনেকৈ সপৰিয়ালৰ লগত দেউতাৰ বাৰ্থডে এনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব নাপাহৰিব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। পেজটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ডেইলিকৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। আপোনালোকৰ মৰম আশীৰ্বাদ থাকিলে আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব। আৰু মোৰ যে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু কমেণ্ট ছেকশ্যনত জনাবচোন ভিডিঅ'বোৰ কেনেকুৱা হয়, কোৱালিটি বেয়া নে কি, কমেণ্টত জনাব। মোবাইলটো একেবাৰে বেয়া, তথাপিও আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবলৈ ভিডিঅ' বনাই যাওঁ। আজিলৈ আহিছোঁ, বাই, লাভ ইউ অল।